নমস্কাৰ, মই জ্যোতিষী অৰঞ্জন শৰ্মা জুলাই মাহৰ মাহিলী ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ মই বৃষ ৰাশি জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। জুলাই মাহৰ বৃষ ৰাশিৰ অধিপতি হ'ল শুক্ৰ। এই মাহটো জাতক জাতিকাসকলৰ ভালেই দেখা যায়। বৰ্তমান শুক্ৰ ভাল পজিশ্যনতে আছে। শনিৰ দৃষ্টি বৃষ, কন্যা, ধনু ৰাশিত আছে। বৃহস্পতি তুলা, ধনু আৰু কুম্ভ ৰাশিত আছে। মঙলৰ দৃষ্টি মিথুন, কন্যা, তুলা, কৰ্কট, বৃশ্চিক ৰাশিত আছে। ৰাহুৰ দৃষ্টি মিথুন, তুলা, সিংহ আৰু মীন ৰাশিত আছে। বৃষ ৰাশিৰ দ্বাদশত তেওঁলোকৰ যিহেতু বুধ আৰু ৰবি আছিলে, এতিয়া নাই। গতিকে এতিয়া দ্বাদশত তেওঁলোকৰ কিছু ক্ষয় ক্ষতি হ'ব পাৰে অশুভ কিছু গ্ৰহৰ দৃষ্টিৰ বাবে। আৰু তেওঁলোকৰ ধনস্থানটো ভালেই দেখা যায় বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। তৃতীয়ত বৃহস্পতিৰ অৱস্থানে তেওঁলোকৰ ভাতৃসকলৰ মাজত প্ৰেম মধুৰময় অৱস্থান লাভ কৰিছে আৰু শক্তিশালী ভাতৃসকল কিছু শক্তিশালী হ'ব। যোগাযোগ মাধ্যমবোৰ তেওঁলোকৰ শক্তিশালী হ'ব আৰু পৰিয়ালৰ মাজত তেওঁলোকৰ ভালেই দেখা যায়। চতুৰ্থত কেতুৱে তেওঁৰ মাতৃৰ লগত কিছু কথাত বাক বিতণ্ডা বা বিৰোধ হ'ব পাৰে আৰু পৰিয়ালৰ মাজত বিচ্ছেদো হ'ব পাৰে। গতিকে সাৱধানে চলাটো ভাল। তাৰপিছত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দশমত ৰাহু আছে। কৰ্মৰ পৰিৱৰ্তন হ'ব পাৰে আৰু তেওঁলোকে কৰ্মও লাভ কৰিব, কিন্তু কৰ্মৰ স্থানৰ পৰিৱৰ্তন হ'ব পাৰে। একাদশত শনিৰ অৱস্থানে তেওঁলোকক আয় উপাৰ্জনত যথেষ্টখিনি আগবঢ়াই নিয়াব আৰু নতুন আয় উপাৰ্জনৰ পথ সুগম হ'ব। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ নক্ষত্ৰ হ'ল তিনিটা। 3 নম্বৰ নক্ষত্ৰ, 4 নম্বৰ নক্ষত্ৰ আৰু 5 নম্বৰ নক্ষত্ৰ। 3 নম্বৰ নক্ষত্ৰটো হ'ল কৃতিকা নক্ষত্ৰ, 4 নম্বৰটো ৰোহিণী নক্ষত্ৰ, 5 নম্বৰটো হ'ল মৃগশিৰা নক্ষত্ৰ। আৰু চক্ৰত পৰিছে, গতিকে ফলং দৰিদ্ৰতা। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে ছাতি উপযুক্ত তিথি বাৰ নক্ষত্ৰ চাই তেওঁলোকে দান দক্ষিণা কৰা উচিত। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই ৰাশিত অনুযায়ী এই জুলাই মাহত কিছুমান বিশেষ উল্লেখযোগ্য দিন আছে। এটা অমাৱস্যা তিথি আছে 29 আহাৰ 14 জুলাইত আছে। বৃহস্পতিবাৰ 16 জুলাই পৰিছে 31 আহাৰ ইদিনা শ্ৰী শ্ৰী জগন্নাথ দেৱৰ জৰযাত্ৰা আছে। আৰু এটা 29 জুলাইত 12 শাওণ গুৰু পূৰ্ণিমা আছে। এই তিথি তেওঁলোকে পালন কৰিব পাৰে আৰু যথেষ্টখিনি ভাল ফল লাভ কৰিব।